স্বাগতম জনাইছোঁ বন্ধুসকল। আজি মই লৈ আহিছোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ মাউণ্টেইনছ এণ্ড ৰিভাৰ্ছৰ 30টাকৈ MCQ। বহুত ইম্পৰ্টেণ্ট হয়। 29 তাৰিখে যি পৰীক্ষা হ'ব তাৰ কাৰণে আপোনালোকে এইখিনি চাই যাব পাৰে 30টা MCQ। আমি বেছি দেৰি নকৈ আগবঢ়াই যাওঁ। প্ৰথম আপোনালোকৰ প্ৰশ্নটো দিয়া আছে বিশ্বৰ উচ্চতম পৰ্বত কোনটো? ইয়াৰ অপশ্যনটো দিয়া আছে কিলিমাঞ্জাৰো, এভাৰেষ্ট, মাউণ্ট কেনিয়া, আণ্টাৰ্কটিকা পৰ্বত। ইয়াৰ শুদ্ধ হ'ব এভাৰেষ্ট। ঠিক আছে, ছেকেণ্ডত যাওঁ আমি। ছেকেণ্ডটোত দিয়া আছে আমাজন নদী কোন মহাদেশত অৱস্থিত? ইউৰোপ, আফ্ৰিকা, দক্ষিণ আমেৰিকা, এছিয়া। ইয়াৰ শুদ্ধটো হ'ব আপোনালোকৰ দক্ষিণ আমেৰিকা। হিমালয় পৰ্বতৰ উত্তৰ দিশে কোন দেশ অৱস্থিত? অপশ্যনকেইটা দিয়া আছে ভাৰত, চীন, ভাৰত আৰু নেপাল, বাংলাদেশ। অপশ্যনটো হ'ব বি, চীন। বিশ্বৰ দীৰ্ঘতম নদী কোনটো বুলি গণ্য কৰা হয়? নীল নদী, আমাজন, মিছিছিপি, জাংগাছে। শুদ্ধটো হ'ব আপোনালোকৰ আমাজন। আপোনালোকে ৰাইট ডাউন কৰি যাব। ইম্পৰ্টেণ্ট হয় কুৱেশ্যনকেইটা। 5 নম্বৰ দিয়া আছে আপোনালোকৰ ব্ৰহ্মপুত্ৰ নদী কোন ঠাইত আৰম্ভ হয়? ভাৰত, চীন, বাংলাদেশ, নেপাল। শুদ্ধটো কোনটো হ'ব? চীন দেশ। অপশ্যন 6ত দিয়া আছে কোন পৰ্বত শ্ৰেণী ইউৰোপত আছে? এপেনিনাইন, আলপাইন, আৰ্টিক, গ্ৰেণ্ড কেনিয়ান। শুদ্ধটো কোনটো হ'ব? আলপাইন। 7 নম্বৰ দিয়া আছে নাইল নদী কোন দেশৰ পৰা পাৰ হৈ গৈছে? তানজানিয়া, মিশৰ, ইথিওপিয়া, নাইজেৰিয়া। শুদ্ধটো হ'ব মিশৰ। 8 নম্বৰ দিয়া আছে ৰাইন নদী কোন দেশসমূহৰ মাজেৰে বৈ গৈছে? ফ্ৰান্স আৰু জাৰ্মানী, যুক্তৰাষ্ট্ৰ আৰু কানাডা, ভাৰত আৰু বাংলাদেশ, মেক্সিকো আৰু USA। মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা কৈছে। শুদ্ধটো হ'ব আপোনালোকৰ ফ্ৰান্স আৰু জাৰ্মানী। 9 নম্বৰ দিছে আপোনালোকৰ আলপাইন পৰ্বতশ্ৰেণী ক'ত আছে? আফ্ৰিকা, ইউৰোপ, এছিয়া, অষ্ট্ৰেলিয়া। শুদ্ধটো হ'ব আপোনালোকৰ ইউৰোপ। 10 নম্বৰ দিয়া আছে আপোনালোকৰ ব্ৰহ্মপুত্ৰ নদী কিমান দেশৰ মাজেৰে বৈ গৈছে? 2টা, 3টা, 4টা, 5টা। ইয়াৰ শুদ্ধটো হ'ব আপোনালোকৰ অপশ্যন বি, 3টা। 11 নম্বৰ দিয়া আছে আপোনালোকৰ কোন নদী নীল নদীৰ সৈতে মিলিত হৈছে বা মিহলি হৈছে? টিগ্ৰিছ, ইউফ্ৰেটিছ, ৰাইন, ব্ৰহ্মপুত্ৰ। শুদ্ধ হ'ব ব্ৰহ্মপুত্ৰ। 12 নম্বৰ দিয়া আছে আপোনালোকৰ হিমালয় পৰ্বতৰ মূল শৃংগ কি? কাঞ্চনজংঘা, নাৰ্জিং, কিলিমাঞ্জাৰো, এভাৰেষ্ট। শুদ্ধটো কোনটো হ'ব? এভাৰেষ্ট। 13 নম্বৰ প্ৰশ্ন দিয়া আছে কোন নদী সৰ্বাধিক জলবাহী নদী বুলি গণ্য কৰা হয়? গংগা, আমাজন, মিছিছিপি, ডেনিউব। শুদ্ধ উত্তৰটো কোনটো হ'ব? আমাজন। 14 নম্বৰ দিয়া আছে আপোনালোকৰ বিশ্বৰ সৰ্বাধিক উচ্চ পৰ্বত শৃংগ ক'ত আছে? আফ্ৰিকা, ইউৰোপ, এছিয়া, দক্ষিণ আমেৰিকা। শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ হ'ব আপোনালোকৰ এছিয়া, অপশ্যন চি। 15 নম্বৰ দিয়া আছে আপোনালোকৰ লং হ্ৰদ কোন নদীৰ দ্বাৰা উৎপন্ন হৈছে? গংগা, মিছিছিপি, হিমালয়, নীল। শুদ্ধটো কোনটো হ'ব? শুদ্ধ হ'ব আপোনালোকৰ অপশ্যন বি, মিছিছিপি। 16 নম্বৰত আমাৰ যাওঁ কোন পৰ্বত ৰকি মাউণ্টেইন বুলি জনা যায়? এপেনিনাইন, আৰ্কটিক, ইউৰাল, ৰকি। শুদ্ধটো কোনটো হ'ব? শুদ্ধ হ'ব অপশ্যন ডি, ৰকি। 17 নম্বৰ দিয়া আছে আপোনালোকৰ মিচিগান হ্ৰদ ক'ত অৱস্থিত? মিচিগান হ্ৰদ কানাডা, যুক্তৰাষ্ট্ৰ, ভাৰত, অষ্ট্ৰেলিয়া। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, যুক্তৰাষ্ট্ৰ। কোন নদী নীল নদীৰ সৈতে মিলিত হৈছে? টিগ্ৰিছ, ইউফ্ৰেটিছ, ৰাইন, ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ যি অপশ্যন এইটো আপোনালোকৰ আহিছিলে যিহেতু। হিমালয় পৰ্বতৰ মূল শৃংগ কি? এভাৰেষ্ট। ঠিক আছে। কোন নদী সৰ্বাধিক জলবাহী নদী বুলি গণ্য কৰা হৈছে? আমাজন। বিশ্বৰ সৰ্বাধিক উচ্চ পৰ্বত শৃংগ ক'ত আছে? দক্ষিণ আমেৰিকা, এছিয়া। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, এছিয়া। 15 নম্বৰ দিছে লং হ্ৰদ কোন নদীৰ দ্বাৰা উৎপন্ন হৈছে? মিছিছিপি। এইখিনি অপশ্যন দিছিলে। আপোনালোকে বেয়া নাপাব, অপশ্যনখিনি একে হৈ গৈছে। অপশ্যন 18 দিয়া আছে আপোনালোকৰ কোন নদী ডেনিউবৰ উৎস?
বাল্ক ফৰেষ্ট, আল্পছ, উৰাল, কাহেল। অপশ্যন কোনটো হ'ব আপোনাৰ? অপশ্যন এ হ'ব বাল্ক ফৰেষ্ট। 19টো দি আছে কোন পৰ্বতৰ পৰা টানজানিয়াৰ কিলিমাঞ্জাৰো পৰ্বতৰ উৎসসমূহ? অপশ্যন দি আছে আৰ্কটিক, হিমালয়, গ্ৰেণ্ড কেনিয়ান, পাৰ্বত্য আফ্ৰিকা। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন ডি হ'ব পাৰ্বত্য আফ্ৰিকা। আপোনালোকে ৰাইট ডাউন কৰি যাব। চ' কিছুমান তাৰমানে কি হৈছে MCQ একে হৈ গৈছে। চ' আপোনালোকে বেয়া নাপাব, মই যোনখিনি আহিবলগীয়া সেইখিনি মই আপোনালোকক দেখাই আছোঁ, ঠিক আছে। 20 নম্বৰ দি আছে অষ্ট্ৰেলিয়াৰ সৰ্বাধিক দীঘল নদী কোনটো? অপশ্যন দি আছে মাৰাণ্ডা, লাংপেং, মাকডোনাল্ড, ডাৰ্লিং। ইয়াৰ শুদ্ধ উত্তৰ কোনটো? অপশ্যন হ'ব আপোনালোকৰ ডি, ডাৰ্লিং। ৰাইট ডাউন কৰি যাওক দেই আপোনালোকে। 18 নম্বৰ দি আছে কোন নদী ডেনিউবৰ উৎস? বাল্ক ফৰেষ্ট, আল্পছ, উৰাল, কাহেল। শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকৰ? অপশ্যন এ বাল্ক ফৰেষ্ট। মই যিহেতু কৈছোঁ একেখিনি কিছুমান MCQ আহি গৈছে, তাৰ পৰা আপোনালোকে ডাইৰেক্ট নধৰিব আৰু, ঠিক আছে। এই কিছুমান একে আহি গৈছে, পাৰ্বত্য যেন দেখিছে আপোনালোকে। অষ্ট্ৰেলিয়াৰ সৰ্বাধিক দীঘল নদী কোনটো? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? মাৰাণ্ডা, লাংপেং, ডানব্ৰুক, ডাৰ্লিং। এইটো আহি গৈছিলে যিহেতু মই এতিয়া জাষ্ট কৈ গৈছিলোঁ। কিছুমান MCQ কপি পেষ্ট কৰোঁতে চ' আপোনালোকৰ ইয়াত তাৰমানে ছেম হৈ গৈছে, চ' নধৰিব আপোনালোকে ডাইৰেক্ট। কেণ্ডেলিয়ান পৰ্বত কোন ঠাইত অৱস্থিত? চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আপোনালোকে, ঠিক আছে। কেণ্ডেলিয়ান পৰ্বত কোন ঠাইত আছে? দক্ষিণ আমেৰিকা, ইউৰোপ, আফ্ৰিকা, এছিয়া। শুদ্ধ উত্তৰ কোনটো হ'ব? দক্ষিণ আমেৰিকা। কোন নদী এফ্ৰেটিছৰ সৈতে যুক্ত? এফ্ৰেটিছৰ সৈতে যুক্ত? গংগা, নীল, টিগ্ৰিছ, ব্ৰহ্মপুত্ৰ। শুদ্ধ উত্তৰ কোনটো হ'ব? টিগ্ৰিছ। বিশ্বৰ সৰ্বাধিক উচ্চতম পাহাৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ হ'ব আমাৰ 8,848 মিটাৰ। হিমালয় কোন শৃংগটো ভাৰতৰ ইয়াত আপোনাৰ অলপ মিষ্টেক হৈছে, প্ৰিণ্টিং মিষ্টেক, চ' আপোনালোকে ডাইৰেক্ট নধৰিব। এইটো আমি চাই গৈছিলোঁ যিটো এভাৰেষ্ট আছিলে, উচ্চতম শৃংগটোৰ কথা কৈছিলে। গংগা নদীৰ প্ৰধান উৎস কি হৈছে? তিব্বত, ঠিক আছে। কোন নদী চীনৰ পৰা উৎপন্ন হয় ভাৰতলৈ পাৰ পৰা যায়? ইয়াতো এটা প্ৰিণ্টিং মিষ্টেক হৈছে, চ' আপোনালোকে ডাইৰেক্ট নধৰিব। কোন নদী চীনৰ পৰা উৎপন্ন হয় ভাৰতলৈ বৈ গৈছে হ'ব লাগিছিলে? ব্ৰহ্মপুত্ৰ, ইণ্ডাছ, সিন্ধু, গংগা। শুদ্ধটো কোনটো হ'ব? ব্ৰহ্মপুত্ৰ, ঠিক আছে। অক্ৰল পৰ্বত শৃংগ ক'ত আছে? আফ্ৰিকা, ইউৰোপ, এছিয়া, অষ্ট্ৰেলিয়া। শুদ্ধটো কোনটো হ'ব? ইউৰোপ। ফ্ৰাংকফাৰ্ট নদী কোনটো? ৰাইল, ডেনিবন, মিচিগান, টিগ্ৰিছ। শুদ্ধটো কোনটো হ'ব? ৰাইন। কোন পৰ্বত শৃংগৰ এপেনিনাইন নামৰ পৰ্বতসমূহ অন্তৰ্ভুক্ত কৰে? আফ্ৰিকা, ইউৰোপ, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া। শুদ্ধটো কোনটো হ'ব? ইউৰোপ। কোন নদীক সৰ্বাধিক জলপ্ৰবাহযুক্ত বুলি গণ্য কৰা হয়? নীল নদী, আমাজন, গংগা, বৰগুডা। চ' অপশ্যন বিটো শুদ্ধ আপোনালোকৰ আমাজন। চ' এইখিনি আছিলে প্ৰশ্ন। কিছুমান হয়তো আপোনাৰ প্ৰিণ্টিং মিষ্টেক দেখিলে যিহেতু, আৰু কিছুমান MCQ কি হৈছে একে কপি হৈ গৈছে, চ' ইয়াত আপোনালোকে কোনো ডাইৰেক্ট নধৰিব। চ' যোনখিনি মই দেখাই গৈছোঁ সেইখিনিলৈকে আপোনালোকে ৰাইট ডাউন কৰি লওক, আৰু পৰীক্ষাৰ সময়ত এইখিনি চাই যাওক। চ' আপোনালোকে নিশ্চয় কমন আহিব পাৰে। চ' ভিডিঅ'টো এইখিনি আছিলে। যদি ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু নিজৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব, ঠিক আছে। ধন্যবাদ।